নাৰী দিৱস উপলক্ষে দেখা পোৱা গৈছে তেজপুৰত উলিওৱা হৈছে শোভাযাত্ৰা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ যি মহিলা কোষ আছে তেওঁলোকে ৰাজ্যিক ভিত্তিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস তেওঁলোকে পালন কৰিছে আৰু তেওঁলোকে থিম হিচাপে লৈছে শিশু শ্ৰমিক বন্ধ কৰক আমাক পঢ়িবলৈ দিয়ক আৰু এনে দেখা পোৱা গৈছে তেওঁলোকে শিশু শ্ৰমিক বন্ধ কৰাৰ শ্লোগান দি এনেদৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁলোকে আগবাঢ়িছে পদবজে আৰু এনেদৰে দেখা পোৱা গৈছে অসম ৰাজ্যিক যি প্ৰাথমিক শিক্ষক সন্মিলনী আছে তাৰ মহিলা কোষৰ উদ্যোগত এনেদৰে এতিয়া আজিৰ দিনটোত তেওঁলোকে যিহেতু নাৰী দিৱস আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছে আৰু তাৰ প্ৰাক মুহূৰ্তত প্ৰথম কাৰ্যসূচী হিচাপে এনেদৰে তেওঁলোকে হাতত লৈছে এই শোভাযাত্ৰা মই যিহেতু বিভিন্ন গৰাকী ব্যক্তি আছে মই তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব আপোনালোকে আজি থিম হিচাপে লৈছে শিশু শ্ৰমিক বন্ধ কৰক আমাক পঢ়িবলৈ আমাৰ বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাক পঢ়াৰ প্ৰতি ধাউতি বঢ়াব লাগে আৰু যিহেতু আজি এই দিনটোতে আমি ক'ব বিচাৰোঁ ইয়াত বিভাজন এটা নীতি চলি থাকে যে নিজৰ ল'ৰা সন্তানৰ প্ৰতি যিটো দায়িত্ব অভিভাৱকৰ সেই দায়িত্বটো অকল ল'ৰাৰ কাৰণে চিন্তা কৰে কিন্তু কন্যা সন্তানৰ কাৰণে চিন্তা নকৰে আমি সেইকাৰণে কৈছোঁ আজি এই দিৱসটোত উদযাপন কৰাৰ লগতে কন্যা শিশুসকলক শিক্ষাৰে শিক্ষিত কৰি সমাজখন গঢ়ি তুলিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ প্ৰাপ্য অধিকাৰবিলাক বঞ্চিত নহয় অধিকাৰবিলাক আমাৰ সুকলমে পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চিতভাৱে কি ক'ব চাওক এতিয়া পৃথিৱীৰ যিটো নাৰী আৰু পুৰুষৰ লিংগ সমতাৰ বিষয় এই বিষয়টো অত্যন্ত সংবেদনশীল বিষয় ভাৰতবৰ্ষৰ নাৰী সমতাৰ ক্ষেত্ৰত বিভিন্ন কথা কোৱা হয় যদিও বা ভাৰত চৰকাৰে যদিও বিভিন্ন আঁচনি লৈছে এতিয়াও কিন্তু যিটো সমীক্ষা ওলাইছে এই সমীক্ষা অনুসৰি যে ভাৰতবৰ্ষৰ লিংগ সমতা স্থাপনৰ কাৰণে আৰু 2050 চনলৈকে আমি অপেক্ষা কৰিব লাগিব অৰ্থাৎ লিংগ সমতাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম আমাৰ বহুত বাকী আছে আৰু সেইকাৰণে এতিয়া বিশ্ব সমুদায়ে কাৰ্য ত্বৰান্বিত কৰক শীৰ্ষক আজিৰ এই বছৰৰ নাৰী দিৱসৰ থিম হিচাপে গ্ৰহণ কৰিছে আমি ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে আমি এইটো দায়িত্ব বুলি গ্ৰহণ কৰিছোঁ ভাৰতবৰ্ষৰ লিংগ সমতা স্থাপন আৰু কন্যা শিশুসকলক সুৰক্ষা প্ৰদানৰ স্বাৰ্থত আমি এই নাৰী দিৱস পালন কৰি আহিছোঁ আৰু আমি আশা কৰিছোঁ যে এই বছৰৰ নাৰী দিৱসে লিংগ সমতা স্থাপনৰ ক্ষেত্ৰত অধিক গতি পাবৰ কাৰণে আমি নিশ্চয় সহযোগিতা লাভ কৰিম নিশ্চিতভাৱে দেখুৱাইছোঁ আমি পৰিৱেশটো আৰু এনেদৰে দেখা পোৱা গৈছে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিহেতু আজি দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছে আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী যিহেতু মহিলা কোষে আয়োজন কৰিছে আৰু ৰাইজৰ বিভিন্ন প্ৰান্তৰ এইসকল যি মহিলা শিক্ষয়িত্ৰী তেওঁলোকে গৰিষ্ঠ সংখ্যকে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে 8 মাৰ্চৰ যি আন্তৰ্জাতিক নাৰী দিৱস এই নাৰী দিৱস এতিয়া এনেদৰে তেজপুৰত উদযাপন কৰা হৈছে আৰু তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া শোভাযাত্ৰা বাহিৰ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহিলা কোষে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ